তেওঁলোকে অসম চৰকাৰৰ অধীনত যিমানবিলাক নিবনুৱাক সংস্থাপন দিছে, এই সংস্থাপনে অসমৰ এক নতুন যুগান্তকাৰী সৃষ্টি বুলিব পাৰি। আগতে কোনো এখন চৰকাৰে এনেকুৱা ধৰণৰ নিযুক্তি প্ৰদান কৰা নাই। কিন্তু দুখৰ কথা, আমি 2019 আৰু 21 চনত অসম চৰকাৰে অনুষ্ঠিত কৰা টেট পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ, অতি কষ্টৰে উত্তীৰ্ণ হৈছিলোঁ। কিন্তু আমি যিমানখিনি নম্বৰ লাভ কৰি উত্তীৰ্ণ হ'লোঁ, সেই উত্তীৰ্ণ হোৱাত বৰ্তমান নম্বৰৰ পৰীক্ষাৰ যিটো ছিষ্টেম, সেই ছিষ্টেমত আমাৰ নম্বৰৰ কোনো ধৰণৰ ফেৰ মাৰিব নোৱাৰা এটা পৰিস্থিতিগত সৃষ্টি হ'ল। কিন্তু বৰ্তমান সময়ত নতুন ছিষ্টেমত নিযুক্তি প্ৰক্ৰিয়া দিছে, কিন্তু সেই নিযুক্তি প্ৰক্ৰিয়াত আমাৰ লগৰে বহুতে পাই গৈছে নিযুক্তি, কিন্তু আমাৰ সীমিত সংখ্যক প্ৰায় 5,000 মান টেট উত্তীৰ্ণ প্ৰাৰ্থী ৰৈ গৈছে। এই ৰৈ যোৱা প্ৰাৰ্থীসকলক বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মাই আমাৰ কাৰণে বিশেষ ব্যৱস্থাৰ জৰিয়তে যেন নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰে, নতুবা CTETৰ ৰিজাল্ট দিয়াৰ আগত নতুন এডভাৰটাইজ কৰি আমাৰ এই টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক কোনো ৰিজাৰ্ভেশ্যন ছিষ্টেমৰ জৰিয়তে আমাক নিযুক্তিৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপোনালোকৰ জৰিয়তে আজি আমি অনুৰোধ জনাইছোঁ। এতিয়া আমি ঘৰুৱা হেৰিত থাকোঁ, পঢ়িব সময়ো নাপাওঁ। সাংসাৰিক জীৱনত যেতিয়া আছোঁ, টেট পাছ কৰিলোঁ, তেওঁ চৰকাৰৰ আশাতে আমি আছোঁ চাকৰিটো হ'ব বুলি। আৰু 21তে পাছ কৰিছিলোঁ মই। এতিয়া পাৰ্চেণ্টেজৰ কাৰণে তাৰমানে মই ৰৈ যাই আছোঁ আৰু বয়সটো মোৰ যোৱাৰ মানে হেৰি হৈছে আৰু বেছিদিন নাই আৰু মহোদয়ৰ ওচৰতে মোৰ কাটৰ অনুৰোধ, যাতে যিখিনি আমি টেট উত্তীৰ্ণ আছোঁ সেইখিনি সকলোকে দিয়ক। যিকোনো প্ৰকাৰ তেওঁ বহুত নিকা, তেওঁ স্বচ্ছভাৱে কামবিলাক কৰি আছে। তেওঁৰ ওপৰত আমাৰ আশা আছে। আশাবিলাক আমাৰ নিৰাশা নকৰে। তেওঁ বিশেষ ব্যৱস্থাৰ জৰিয়তে সুযোগ প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ।